নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, 2026 বৰ্ষৰ নাগ পঞ্চমী হ'বলৈ গৈ আছে আগষ্ট মাহৰ 3 তাৰিখ আৰু পবিত্ৰ শাওণ মাহৰ তৃতীয়টো সোমবাৰ 17 তাৰিখৰ দিনটোত। প্ৰিয় দৰ্শক, আপোনালোকে এই শাওণ মাহৰ যি তৃতীয়টো সোমবাৰে নাগ পঞ্চমী তিথি পৰিছে, এই নাগ পঞ্চমী তিথিৰ দিনা আপুনি এটা কাম অৱশ্যেই কৰিব। যদি আপোনাৰ ঘৰখনলৈ সঘনাই সৰ্প অহা যোৱা কৰে, নাইবা সৰ্পই অশান্তি কৰিছে আপোনাক, সৰ্পৰ আপোনাৰ ওপৰত দোষ আছে, তেন্তে আপুনি যদি এই নাগ পঞ্চমীৰ দিনা এই প্ৰতিকাৰটো কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ জীৱনত থকা সকলো সৰ্পৰ দোষ নাশ হৈ পৰিব। কেৱল ইমানেই নহয়, আপুনি যদি এই প্ৰতিকাৰটো অৰ্থাৎ এই কামটো নাগ পঞ্চমীৰ দিনা কৰিব পাৰে, তেতিয়াহ'লে স্বয়ং মহাদেৱ খুবেই সন্তুষ্ট হ'ব আপোনাৰ ওপৰত। গতিকে আপুনি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আজিৰ ভিডিঅ'টোত আমি নাগ পঞ্চমীৰ দিনা আপুনি কি কাম কৰাটো খুবেই জৰুৰী, খুবেই আপোনাৰ বাবে ফলদায়ক, আমি শাস্ত্ৰ সম্বন্ধীয়ভাৱে আপোনালোকৰ লগত সুন্দৰভাৱে শ্বেয়াৰ কৰিম। প্ৰিয় দৰ্শক, আপুনিও যদি সঁচা অৰ্থে প্ৰভু ভোলানাথৰ কৃপাদৃষ্টি লাভ কৰিব বিচাৰে আৰু সৰ্পৰ ভয়ৰ পৰা আপুনি নিশ্চিন্ত মনে থাকিব বিচাৰে, তেন্তে আপুনি কমেণ্টত অৱশ্যেই হৰ হৰ মহাদেৱ বুলি অৱশ্যেই লিখিব। আপোনালোকে নিশ্চয় দেখা পাইছে ভগৱান শিৱৰ ডিঙিত সৰ্প থাকে। গতিকে এই নাগ পঞ্চমীৰ দিনটোত যদি আপুনি এই কামটো কৰে, তেতিয়া ভোলানাথ খুবেই সন্তুষ্ট হয় বুলি শাস্ত্ৰত সুন্দৰভাৱে উল্লেখ কৰা হৈছে। গতিকে আপোনালোকে কমেণ্ট ছেকশ্যনলৈ গৈ ভক্তি মনেৰে হৰ হৰ মহাদেৱ বুলি অৱশ্যেই লিখি ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব। আৰু যদি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোৰ ভিডিঅ' চাইছে, তেন্তে শাস্ত্ৰ সম্বন্ধীয় বিভিন্ন নজনা কথা, বিভিন্ন শাস্ত্ৰ সম্বন্ধীয় প্ৰতিকাৰ জানিবৰ বাবে এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, 3 আগষ্টৰ দিনা যি নাগ পঞ্চমী তিথি হ'বলৈ গৈ আছে, এই পঞ্চমী তিথিত কিছুমান সহজ প্ৰতিকাৰ শাস্ত্ৰত সুন্দৰভাৱে উল্লেখ কৰা হৈছে। এই শাস্ত্ৰ সম্বন্ধীয় প্ৰতিকাৰ তথা উপায়সমূহ যদি আপুনি অনুকৰণ কৰিব পাৰে তথা কৰিব পাৰে ভক্তি সহকাৰে, তেতিয়া ভগৱান শিৱ শংকৰ আৰু নাগ দেৱতাৰ আপুনি অসীম কৃপাদৃষ্টি লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, ভগৱান শিৱ সৰ্পৰ প্ৰতি অতিকৈ আকৰ্ষিত, সেইবাবেই তেওঁ ডিঙিত নাগৰাজক ধাৰণ কৰে। এনে পৰিস্থিতিত আপুনি যদি নাগ পঞ্চমীৰ দিনটোত এই উপায় কৰে, তেতিয়া আপুনি স্বয়ং মহাদেৱৰ কৃপা লাভ কৰাটো নিশ্চিত। প্ৰিয় দৰ্শক, কেৱল ইমানেই নহয়, আপোনাৰ জীৱনত যদি বাৰে বাৰে যিকোনো ধৰণৰ সমস্যাই আপোনাক আগুৰি ধৰিছে, লগ নেৰা হৈছে, আপুনি যদি টকা পইচা সঞ্চয় কৰিব পৰা নাই, আপোনাৰ পৰিয়ালত যদি বিবাদ অশান্তি হৈ থাকে, বিবাদ অশান্তিৰ ফলত ঘৰখনত বহুতো হাই হুলস্থুল সৃষ্টি হৈছে, তেন্তে আপুনি এই প্ৰতিকাৰ তথা এই কাম কৰাৰ ফলত সকলো সমস্যা নাশ হ'ব তথা নাইকিয়া হৈ পৰিব আপোনাৰ জীৱনত থকা এনেধৰণৰ সমস্যাসমূহ। প্ৰিয় দৰ্শক, কেৱল ইমানেই নহয়, আমি এই ভিডিঅ'টোত ক'ব খোজা এই সৰু কামটো কৰাৰ দ্বাৰা আপোনাৰ আৰ্থিক অৱস্থাও উন্নত হ'বলৈ আৰম্ভ কৰিব। লগতে প্ৰিয় দৰ্শক, যিসকলৰ জীৱনত ৰাহু কেতুৰ সমস্যা থাকে, শনিৰ দোষ থাকে, তেওঁলোকেও যদি এই নাগ পঞ্চমীৰ দিনা এই কামটো কৰে, তেন্তে তেওঁলোকৰ জীৱনত থকা ৰাহু কেতুৰ যি দোষ আছে, শনিৰ দোষ আছে, সেই সকলো দোষ নাইকিয়া হৈ পৰিব বুলি শাস্ত্ৰত কোৱা হৈছে। প্ৰিয় দৰ্শক, আমি এই ভিডিঅ'টোত আপোনালোকৰ লগত যিসমূহ কাম শ্বেয়াৰ কৰিম কৰিবৰ বাবে, এইসমূহ কাম আপুনি ঘৰতে থাকি হ'লেও নাগ পঞ্চমীৰ দিনা কৰিব পাৰিব। লগতে আমি এই ভিডিঅ'টোত আপোনালোকৰ লগত এইটো শ্বেয়াৰ কৰিম, আপুনি নাগ পঞ্চমীৰ দিনা আপোনাৰ ঘৰত কি কি সামগ্ৰী, কি কি বস্তু আপুনি কেতিয়াও ব্যৱহাৰ কৰিব নালাগে।
আৰু আপুনি এই দিনটোত কি কাৰ্য কৰাটো একেবাৰে অনুচিত, কি কামৰ পৰা বিৰত থাকিব লাগিব তাৰ বিষয়েও আমি এই ভিডিঅ'টোত আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আগবাঢ়িছোঁ। গতিকে বেছি দীঘলীয়া নকৰাকৈ ভিডিঅ'টোৰ আমি মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়ো আহক। প্ৰিয় দৰ্শক, প্ৰথমতে আপোনালোকক কৈ ল'ব বিচাৰিছোঁ, আপোনালোকে এই নাগ পঞ্চমীৰ দিনটোত কি কাম কেতিয়াও কৰাটো উচিত নহয়। কি বস্তু আপুনি ঘৰত ব্যৱহাৰ বা ঘৰলৈ অনাটো উচিত নহয়, আহক আমি তাৰ বিষয়ে সৰ্বপ্ৰথমেই জানি লওঁ। 1 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, নাগ পঞ্চমীৰ দিনটোত আপোনাৰ ঘৰৰ চৌকাত ৰন্ধা বঢ়া কৰাৰ সময়ত আপুনি টাৱা আৰু লোহাৰৰ কেৰাহী আপুনি ব্যৱহাৰ কৰাটো উচিত নহয় বুলি শাস্ত্ৰত কোৱা হৈছে। কিয়নো প্ৰিয় দৰ্শক, এনে কৰিলে সৰ্পৰ দেৱতা ক্ৰোধিত হয়, যাৰ ফলত আপোনাৰ জীৱনত সৰ্পৰ দোষ সৃষ্টি হয়। সেইবাবে আপুনি নাগ পঞ্চমীৰ দিনা যেতিয়া ৰন্ধা বঢ়া কৰিব চৌকাত, তেতিয়া আপুনি টাৱা বা লোহাৰৰ কেৰাহী ব্যৱহাৰ নকৰিব। ইয়াৰ পৰা আপুনি বিৰত থকাটো খুবেই জৰুৰী। নহ'লে নাগ দেৱতা ৰুষ্ট হ'লে আপোনাৰ জীৱনত বহুতো অশান্তিৰ সৃষ্টি হ'ব, সৰ্পৰ ভয়ে আপোনাক আগুৰি ধৰিব। 2 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, নাগ পঞ্চমীৰ দিনটোত আপুনি কোনো ধৰণৰ ভুলতো কেতিয়াও মাটি খনা কাৰ্য কৰাটো উচিত নহয়। কিয়নো প্ৰিয় দৰ্শক, সৰ্পৰ দেৱতা মাটিৰ তলত থাকে, মাটিৰ তলত গাঁত খান্দি থাকে। গতিকে আপুনি যদি এই দিনটোত গাঁত খানে, মাটি খানে, তেন্তে হ'লে সৰ্পৰ দেৱতাৰ যি থকাৰ স্থান, সেই থকাৰ স্থান ধ্বংস হয়। ইয়াৰ ফলত সৰ্পৰ দেৱতা ক্ৰোধিত হয় বুলি শাস্ত্ৰত সুন্দৰভাৱে কোৱা হৈছে। গতিকে আপুনি এই দিনাখন কোনো কাৰণতে মাটি খনা কাৰ্য নকৰিব, ইয়াৰ পৰা বিৰত থাকিব। 3 নম্বৰতে হৈছে ধৰ্মীয় গ্ৰন্থৰ অনুসৰি নাগ পঞ্চমীৰ দিনটোত আপুনি চোকা বস্তু ঘৰলৈ আনিব নালাগে আৰু আপুনি ব্যৱহাৰ কৰাটো উচিত নহয় বুলি কোৱা হৈছে। এই নাগ পঞ্চমীৰ দিনটোত আপুনি চিলাই কাৰ্য কৰাটো উচিত নহয়। এনে কৰাটো এই দিনটোত অশুভ বুলি গণ্য কৰা হৈছে। 4 নম্বৰতে হৈছে নাগ পঞ্চমীৰ দিনা আপোনাৰ ঘৰৰ আশে পাশে, ঘৰৰ ভিতৰত যদি আপুনি সৰ্প দেখা পায়, তেন্তে আপুনি সেই সৰ্পক পূজা বা সেৱা কৰিবলৈ চেষ্টা কৰিব। কোনো কাৰণতে ভুলতো মাৰিবলৈ চেষ্টা নকৰিব। এই দিনাখন সৰ্প নিধন কৰিলে আপোনাৰ জীৱনলৈ বহুতো বিপদৰ আগমন ঘটিব। সৰ্পৰ ভয়ে আপোনাক জুৰুলা কৰিব। গতিকে শাস্ত্ৰৰ অনুযায়ী আপুনি নাগ পঞ্চমীৰ দিনা এইসমূহ কৰ্ম ভুলতো কেতিয়াও নকৰিব। এতিয়া আমি জানো আহক, এই নাগ পঞ্চমীৰ দিনটোত আপুনি কি কাৰ্য কৰাটো আপোনাৰ বাবে খুবেই শুভ, খুবেই ফলদায়ক। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুযায়ী নাগ পঞ্চমীৰ দিনটোত নাগ দেৱতাক পূজা কৰিব লাগে। আৰু বহু ব্যক্তিয়ে, বহু মানুহে এই নাগ পঞ্চমীৰ দিনটোত নাগ দেৱতাক গাখীৰ খুৱায়, গাখীৰ অৰ্পণ কৰে। এনে কৰাটো এই দিনটোত শাস্ত্ৰৰ অনুযায়ী অতিকৈ শুভ আৰু ফলদায়ক বুলি কোৱা হৈছে। কিন্তু এই দিনটোত আপুনি আপোনাৰ ঘৰৰ মুখ্য প্ৰৱেশদ্বাৰত আপুনি সাপৰ আকৃতি বনাব লাগে। ইয়াৰ পিছত আপুনি নাগ দেৱতাক পূজা কৰাটো খুবেই ফলদায়ক। বিশ্বাস কৰা হয় যে যদি আপুনি আপোনাৰ প্ৰৱেশদ্বাৰত সৰ্প আকৃতি আপুনি অংকন কৰে, তেন্তে আপোনাৰ ঘৰখনত সুখ সমৃদ্ধি তথা আপোনাৰ জীৱনলৈ ধন টকা পইচাৰ আগমন ঘটিবলৈ আৰম্ভ কৰে। আৰু আপোনাৰ আধৰুৱা কাম হ'লেও আপুনি সেই কাম সম্পূৰ্ণ কৰি তুলিব পাৰিব বুলি বিশ্বাস কৰা হয়। কেৱল ইমানেই নহয়, আপোনাৰ এই কৰ্মৰ দ্বাৰা আপোনাৰ জীৱনত থকা কাল সৰ্পৰ দোষৰ পৰাও মুক্ত হয় বুলি বিশ্বাস কৰা হৈছে শাস্ত্ৰত। যদি আপুনি আপোনাৰ জীৱনত বাৰে বাৰে টকা পইচাৰ সমস্যাত ভুগি আছে, আপুনি বিভিন্ন ধৰণৰ সমস্যাত ভুগি আছে, টকা সঞ্চয় কৰিব পৰা নাই, তেন্তে আপুনি নাগ পঞ্চমীৰ দিনা অৱশ্যেই নাগ দেৱতাক গাখীৰ খুৱাব। ইয়াৰ পিছত ৰূপৰ সামগ্ৰী আপোনাৰ ঘৰলৈ ক্ৰয় কৰি আনিব লাগে।
আপুনি ৰূপৰ ধাতুৰে নিৰ্মিত আপুনি সৰ্পৰ যোৰা ঘৰলৈ আনি পূজা কৰিব পাৰে নাইবা শিৱ মন্দিৰত অৰ্পণ কৰিব পাৰে। বিশ্বাস কৰা হয় যে এই প্ৰতিকাৰ কৰিলে কেৱল নাগ দেৱতাই নহয় স্বয়ং মহাদেৱ সন্তুষ্ট হয় আৰু আপুনি আপোনাৰ জীৱনত উন্নতিৰ পথত আগুৱাই যাবলৈ সক্ষম হ'ব পাৰিব। যদি আপুনি আপোনাৰ ঘৰলৈ নাইবা মন্দিৰত আপুনি ৰূপৰ নাগ নাগিনীৰ যোৰা অৰ্পণ কৰা নাই তেন্তে কৰিব পাৰে। এনে কৰাটো খুবেই ফলদায়ক আপোনাৰ বাবে। আপোনাৰ সকলো ইচ্ছাই পূৰ্ণ হ'ব। আপুনি ৰূপৰ নাগ নাগিনীৰ যোৰা ঘৰতো ৰাখিব পাৰে। আপোনাৰ ঘৰত যি স্থানত মহাদেৱক আৰাধনা কৰে শিৱলিংগ আছে তাত আপুনি নাগ নাগিনীৰ যোৰা স্থাপন কৰি পূজা কৰিব পাৰে। এতিয়া প্ৰিয় দৰ্শক, কথাটো হৈছে যে আপুনি গাখীৰ ক'ত খুৱাব নাগ দেৱতাক? আপুনি মহাদেৱৰ শ্ৰীচৰণত যাব। যি শিৱলিংগ থাকে সেই শিৱলিংগত আপুনি ঢালি দিব। যদি আপোনাৰ ঘৰৰ আশে পাশে সৰ্প দেখা পায় তেন্তে আপুনি গাখীৰ খাবলৈ দিব পাৰে সেই সৰ্পক। তেনে কৰিলে নাগ দেৱতা প্ৰসন্ন হৈ পৰিব। প্ৰিয় দৰ্শক, যিহেতু শাওণ মাহৰ ৩য় সোমবাৰ পৰিছে নাগপঞ্চমীৰ দিনটোত, গতিকে আপুনি অৱশ্যেই শিৱ মন্দিৰ দৰ্শন কৰিব। আমি কোৱাৰ দৰে যদি আপুনি নাগপঞ্চমীৰ দিনটো পালন কৰিব পাৰে পাৰ কৰিব পাৰে তেতিয়াহ'লে আৰ্থিক অৱস্থা পূৰ্বতকৈ উন্নত হ'ব আৰু আপুনি সঞ্চয় টকা পইচা কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ স্বাস্থ্যৰ বাবেও অতিকৈ ভাল বুলি কোৱা হৈছে শাস্ত্ৰত। লগতে জনবিশ্বাস অনুসৰি যিসকলৰ ৰাহুকেতুৰ সমস্যা থাকে, ৰাহুকেতু শনিৰ লগত জড়িত সমস্যা থাকে, তেওঁলোকে নাগপঞ্চমীৰ দিনা এনে কাৰ্য কৰি নাগ দেৱতাক পূজা কৰে, মহাদেৱক পূজা কৰে, তেন্তে সেই দুখ শীঘ্ৰেই নাইকিয়া হৈ পৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় উপকৃত হৈছে। যদি আপুনি ভিডিঅ'টো চাই উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে সকলোৱে নাগপঞ্চমীৰ দিনটোত এইসমূহ কাৰ্য অৱশ্যেই কৰি দিনটো পাৰ কৰি সুফল পাবলৈ সক্ষম হ'ব পাৰে। সেইবাবেই সকলোৰে লগত ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ অৱশ্যেই কৰিব। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ সকলোকে লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ।